আকৌ এবাৰ গৰজি উঠিল ৰবি শৰ্মা। জুবিন গাৰ্গৰ পক্ষত থিয় দিলে ৰবি শৰ্মাই। জুবিন গাৰ্গক চিনি নাপাওঁ বুলি কোৱা বিধায়ক প্ৰশান্ত ফুকনকো সমালোচনা। পৰিৱেশ সুৰক্ষাৰ বাবে মাত মাতিলে অভিনেতাগৰাকীয়ে। দুখ লাগে আৰু লাজো লাগে যে আমি এনেকুৱা এখন দেশত জন্ম হৈছোঁ য'ত প্ৰধানমন্ত্ৰী আমাক চাফাকৈ থাকিবলৈ শিকাবলগীয়া হৈছে। গতিকে এতিয়া যদি আকৌ আমি তেখেতক শিকাবলগীয়া হয় যে প্ৰকৃতিৰ ৰক্ষণাবেক্ষণ আমি দিব লাগিব, আজি যদি উপায় আছিলে যেনেকৈ এতিয়া তেওঁলোকে দীঘলী পুখুৰীত গছকেইডাল কাটিব বিচাৰিছিলে। গতিকে দিছ ইজ ভেৰি ছেড। সদায়ে এটা নিজৰ স্থিতি প্ৰদৰ্শন কৰা অভিনেতা ৰবি শৰ্মা। জাতিৰ স্বাৰ্থত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৰবি শৰ্মাই এইবাৰো লৈছে অন্য এটা ভূমিকা। উল্লেখ্য যে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে শেহতীয়াভাৱে কৰা মন্তব্য সন্দৰ্ভত বিধায়ক প্ৰশান্ত ফুকনে কৰিছিল সমালোচনা। তাৰ পাছত বিধায়কগৰাকীক কৰিলে কটাক্ষ অভিনেতাগৰাকীয়ে। সেইবিলাক তেওঁলোকৰ ব্যক্তিগত কথা, সঁচাকৈ তেওঁ চিনি নাপাবও পাৰে, কিন্তু তেওঁক বা কোনে চিনি পায় সেইটোতো ইম্পৰ্টেণ্ট। কেৱল সিমানেই নহয়, ৰবি শৰ্মাই পৰিৱেশ সুৰক্ষা তথা দীঘলী পুখুৰী গছৰ প্ৰসংগতো মাত মাতিলে। প্ৰকৃতি ভাল নোপোৱা মানুহ পৃথিৱীত কোনো নাই আচলতে। সকলোৱে এটা সময়ত গৈ কম্প্ৰমাইজ কৰে। তেওঁ ভাবে যে প্ৰকৃতি বেছি দৰকাৰী নে মোৰ ঘৰ চলি থকাটো দৰকাৰী। গতিকে কোনোবাই ডিচাইড কৰে যে মোৰ ঘৰটো বেছি দৰকাৰী, কিন্তু কথা হৈছে আচলতে মইতো অতি দুখ লাগে আৰু লাজো লাগে যে আমি এনেকুৱা এখন দেশত জন্ম হৈছোঁ য'ত প্ৰধানমন্ত্ৰী আমাক চাফাকৈ থাকিবলৈ শিকাবলগীয়া হৈছে। গতিকে এতিয়া যদি আকৌ আমি তেখেতক শিকাবলগীয়া হয় যে প্ৰকৃতিৰ ৰক্ষণাবেক্ষণ আমি দিব লাগিব, আজি যদি উপায় আছিলে যেনেকৈ এতিয়া তেওঁলোকে দীঘলী পুখুৰীত গছকেইডাল কাটিব বিচাৰিছিলে। গতিকে দিছ ইজ ভেৰি ছেড। কাৰণ এই গছবোৰ আচলতে সাক্ষী আমাৰ গ্ৰথ, আমি সৰুৰ পৰা ডাঙৰ হোৱা কালচোৱা এই গছবোৰ সাক্ষী। আৰু এইবোৰ আমি মানুহৰ ক্ষেত্ৰতেই বৰগছ শব্দটো ব্যৱহাৰ কৰোঁ যে আমাৰ পৰিবাৰটোৰ, আমাৰ পৰিয়ালটোৰ বৰগছ এখেত। গতিকে তেনেকুৱা এটা ক্ষেত্ৰত গছডাল কাটি পেলোৱাটো এটা অপৰাধ, আৰু এই অপৰাধৰ পৰা আচলতে যিকোনো চৰকাৰে বিৰত থাকিব লাগে। মই ভাবোঁ যে যিহেতু এটা সমাধান অলৰেডি আছিলেই হাতত, তেওঁলোকৰ হাতত বেষ্ট অফ ইঞ্জিনিয়াৰ্ছ আছে, বেষ্ট অফ আৰ্কিটেক্টছ আছে, তেওঁলোকে জানে, প্ৰকৃতিপ্ৰেমী তেওঁলোকৰ মাজতে আছে বুলি মই বিশ্বাসী। গতিকে তেওঁলোকে যদি উপায় আছিলেই যে ব্ৰিজখন বনাব পাৰি গছকেইডাল নকটাকৈ, সেই এনেই এটা অপবাদ এটা আৰম্ভ কৰি মিছলিড কৰিবলৈ চেষ্টা কৰা কথাবিলাক মই আচলতে অলপমান দুখ পাওঁ। অসমৰ সাংস্কৃতিক জগতত সুকীয়া পৰিচয়েৰে নিজৰ স্থান অক্ষুণ্ণ ৰখা ৰবি শৰ্মাই সদায় এটা আপোচবিহীন ধাৰাক বিশ্বাস কৰে, আৰু সেইগৰাকী অভিনেতা ৰবি শৰ্মাই এইবাৰ কৰিলে এনেদৰে মন্তব্য। তেজপুৰৰ পৰা অমৰজ্যোতি তালুকদাৰ, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।